বৰপেটা ৰোডত ওজন পৰিমাণৰ ড্ৰাগছৰ সৈতে আটক দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া হানিফ আলী। পুনৰ বৰপেটা ৰোড আৰক্ষীৰ জালত ড্ৰাগছ মাফিয়া ধৃত ড্ৰাগছ সৰবৰাহকাৰীগৰাকী বৰপেটা ৰোডৰ বালাভিটা নিবাসী শকুৰ আলীৰ পুত্ৰ হানিফ আলী বুলি জানিব পৰা গৈছে। বৰপেটা ৰোডৰ ৰেলৱে ক্ৰছিঙৰ কাষতে স্থানীয় ৰাইজে হানিফ আলীক সন্দেহজনকভাৱে পৰিলক্ষিত কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীতেই বৰপেটা ৰোডৰ আৰক্ষীৰ উপস্থিত হৈ তালাচী চলাই হানিফ আলীৰ পৰা 10টাকৈ ড্ৰাগছ ভৰ্তি প্লাষ্টিকৰ কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি বৰপেটা ৰোড আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰী হানিফ আলীক আটক কৰি অধিক তদন্তৰ বাবে জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে বৰপেটা ৰোড চহৰৰ বিশেষ কিছুমান অঞ্চল ক্ৰমে ড্ৰাগছ মাফিয়াসকলৰ ঘাটিত পৰিণত হৈছে। একপিনে আৰক্ষীৰ ধাৰাবাহিক অভিযান, আনপিনে আৰক্ষীৰ চকুত ধূলি দি এটা দুষ্ট চক্ৰই চলাই আহিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিন্দু সুৰক্ষা সেনাৰ কৰ্মকৰ্তাসকলে। ইতিমধ্যে আমি বিভিন্ন সময় বিভিন্ন দল সংগঠনৰ লগতে এক সচেতন মহলে বিভিন্ন সময়ত আমি নামনি অসমৰ লগতে বৰপেটা জিলাখন যে ড্ৰাগছৰ ঘাটিৰূপে পৰিণত হৈছে, এতিয়া আজিৰ কথা নহয়, বিগত আমি 5-10 বছৰ আগৰ পৰা আমি টেটুফালি চিঞৰি আছো। কিন্তু ইতিমধ্যে আমি দেখা পাইছো যে এই ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰ আৰু প্ৰশাসনে কঠোৰ ভূমিকা পালন কৰিছে। বহুত ড্ৰাগছ মাফিয়াক আজি চৰকাৰে বাধ্যত ইনকাউণ্টাৰ কৰিবলগীয়াও বাধ্য হৈছে। কিন্তু আপোনালোকে যদি বিশেষ কৰি বৰপেটা জিলাৰ ভিতৰত বৰপেটা ৰোডখন চাই, ইতিমধ্যে মাহত কিজানি 30 দিনত মাহত মোটামুটি 15-20 দিনতে মানে ড্ৰাগছ ধৰা পৰে। আজি বৰপেটা ৰোডৰ বিশেষ কৰি বেকী নদীৰ পাৰ, এই ৰেলৱে কলনী যিখিনি আছে গোটেইখিনি কলভাঙাকে ধৰি চন্দনপুৰৰ পৰা আৰম্ভ কৰি গোটেইখিনি এক ড্ৰাগছৰ ঘাটিৰূপে পৰিণত হৈছে। কিন্তু পুলিচ প্ৰশাসনে যথেষ্ট কষ্ট কৰি বহুবাৰ এই ড্ৰাগছ উদ্ধাৰ কৰিলে, বুজন পৰিমাণে সময়ে সময়ে ড্ৰাগছ উদ্ধাৰ হ'ল। আজি ইয়াতে দেখা পাইছে যে 10টা কণ্টেইনাৰ লৈ কিনে ল'ৰাজনৰ নামটো কি আছে জানো? হানিফ আলী ল'ৰা এজনক ৰাইজে আটক কৰি পুলিচক খবৰ দি কিনে ইতিমধ্যে পুলিচে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু জিলা প্ৰশাসনক আৰু জিলা উপায়ুক্তক আমি অনুৰোধ জনাম যে কেৱল এই 10টা কণ্টেইনাৰ 20টা কণ্টেইনাৰ ধৰিলেই নহ'ব, কোনে ড্ৰাগছটো বুজন পৰিমাণে সৰবৰাহ কৰি আছে তেওঁৰ চোকা দৃষ্টি ৰাখক আৰু তেওঁক আটক কৰি এই ড্ৰাগছৰ কবলৰ পৰা সমাজখনক ৰক্ষা কৰক। লগতে আমি বৰপেটা জিলা ৰাইজক আমি আহ্বান জনাম, বৰপেটা জিলাৰ লগতে বৰপেটাবাসী ৰাইজক আহ্বান জনাম যে আপোনালোকে সজাগ আৰু সচেতন হওক। ইতিমধ্যে ৰাইজে সচেতন হৈছে। বিভিন্নবাৰ আমি সাংবাদিকৰ জৰিয়তে আমি খবৰ লাভ কৰিছো যে বিভিন্ন সময়ত ৰাইজে হাতেলতে আটক কৰি কিনে আৰক্ষীক চমজাই দিছে।